বুলি কোৱা এইটো এনে কৰো একচুয়ালি ইয়াৰ ভিতৰৰ পৰাহে আছে আচ্ছা মানে মেইন ৰাস্তাটো এফালে আছে ইটো সাইডে এটা ৰাস্তা আছে সেইটো পাহে আছে অৰ্থাৎ তলত আছে বস্তুটো ডাইৰেক্টলি এইটো নহয় এফালেদি যাব পাৰি আৰু ন এইটো অংশদি যাব নোৱাৰে এইটো এটা ভেন্টিলেশন টাইপ আচ্ছা আচ্ছা একচুয়ালি যাব পৰা ৰাস্তা দুই দিন আছে তলতে স্টেপ আছে এইখন আছে পাপা যাব পাৰিব এইটো হয় হয় তলত স্টেপ আছে আৰু সেইকাৰণে কোৱা হয় এই শব্দটোৰ কাৰণে কয় নহয় ইয়াতে মাৰিলে টিপা গড়গাঁও পালে গৈ শিপা এই কথা হাতে হৈ থাকে গড়গাঁৱলৈ যোৱা 16 কিলোমিটাৰ হয় একচুয়ালি 1696 ৰ ৰুদ্ৰসিংহই এই স্থানতে এখন ৰাজধানী বনাইছিল আৰু সেইকাৰণে ইয়াৰ নাম ৰংপুৰ এতিয়া আচল মূল তলাতলতে এইপিনে আছে ইয়ালৈ বৰবাকো লাগে বইলুৰি না গড়গাঁও মানে আপোনাৰ নাজিৰা ওচৰতে না নাজিৰা ওচৰতে हेलो এই বস্তুটো तलातर চাবলগীয়া এইটোহে মেইন বস্তু সেইটো চব সেইপিনে দেখিলে নে হয় সেইটো অংশ দেখিছে ঠিক আকৌ এইপিনে চাই দিয়ক চাই থাকিলে সেই ৱালখন দেখাত ঠিক যেন লাগি থাকে কিন্তু শেষ নহয় চাইছে না সন্ধিয়া নজৰ এই পাৰ্টটো যে দেখিছে এইটো তলত মহল আছে এইটো গম পায় এইটো গম পায় আৰু ইয়াৰ তলত মহল আছে সেইটো ৰাজভঁৰাল সেইপিনে যাম এটা সময়ত এইপিনে ৰজাৰ ৰাণী প্ৰৱেশ কৰিছিল আজি এইপিনে আজি আহিবলৈ পাইছে পুৰা হাৰিছে এইপিনে হৈ পিনে সেই কাৰেঙলৈ গৈছে এখন মূল মুখ্য দুৱাৰ বস্তুটো যে দেখিছে শিৱৰ আস্থান আছে আচ্ছা শিৱৰ আস্থান আছে অৰ্থাৎ শিৱৰ লিংগভাগ ডাইৰেক্ট দেখা নাপায় উল্টা হৈ থাকে উল্টা হৈ থাকে এতিয়া শিৱ আপুনি শিৱদৌলটো যদি চায় এইটো ফালৰ পৰা চালে মাত্ৰ এখন দুৱাৰহে দেখা পায় ইটো চাইডৰ পৰা চালে ভঁৰাল ঘৰ হয় বিভিন্ন ধৰণৰ সেইটো সময় যাৱতীয় বস্তু এই পাৰ্টটোত থৈছে এইটো সম্ভৱ আছে এইটো এতিয়া লক বন্ধ হ'ল তাক গন্ধিয়া বৰ ভাল বুলি কোৱা হয় কি ভঁৰাল গন্ধিয়া বৰ ভাল বুলি কোৱা হয় গন্ধিয়া বৰ ভঁৰাল বলক তেতিয়া আপোনাক লাগে বুজিছিলে ন ইয়াতে এতিয়া সা সম্পত্তি আছেও চাগে ইয়াৰ পৰা চাই থাকিলে এজন মানুহ সৰকি পাৰ হৈ সিফালে সেই ঘাঁহ ওলাই থকা ফালে যাব পাৰিম যেন লাগি থাকে কিন্তু ওচৰৰ পৰা চাংগিছো নহয় কি দূৰৰ পৰা চালে ডাঙৰ দেখে এইখিনি পৰা জুম কৰোঁতে ডাঙৰ ডাঙৰ লাগিছে যিমানে চাই থাকে পাৰ হৈ যাব পাৰিম যেন লাগি থাকে কিন্তু ওচৰত আহিলে এইটো নোৱাৰে এইটো হৈছে এবেগেটো নহয় এবেগেটো নহয় আধা ঘণ্টা এইটো সব কল্পনা ঘোঁৰা আছিল ৰাজভঁৰাল সম্পূৰ্ণ খটখটীয়া হৈ আছে ইপিনে ৰাজসভা বহিছিল একদম বিৰাট গুম এখন ৰাজধানী ঘোঁৰা খালী এটা মোটামুটি ৰাজধানী নক্সা আজিৰ পৰা 8-10টা ঘোঁৰা ইয়াত হৈ গৈছিল ঘটনা ঘটি গৈছিল এটা সময়ত আমাৰ পূৰ্বপুৰুষে ইয়াৰ পৰা শাসন কৰিছিল অসমক ৰক্ষা কৰিছিল মোগলৰ আক্ৰমণবিলাকৰ প্ৰতিটো আক্ৰমণৰ এটা উত্তৰ দিছিল যিটো উত্তৰে সেইখন মোগলে শিক্ষা লৈছিল
এটা শেষ কৰি দিওঁ শেষ কৰি দিওঁ দিয়ক অশেষ ধন্যবাদ থাকিল আপোনালৈ ধন্যবাদ দাদা আপোনাৰ পৰিচয়টো দি দিয়ক মানস কলিতা মানস কলিতা এখেতে টুৰিষ্ট গাইড হয় আমাক ৰংঘৰটো তলাতল ঘৰটোৰ বিষয়ে সবিশেষ বুজাই দিলে সবিশেষ ইনফৰমেশ্যন যিটো ইনফৰমেশ্যন সাধাৰণতে টুৰিষ্টে তলাতল ঘৰলৈ আহিলে দুটাই লক্ষ্য লয় ৰংঘৰটো ক'ত আছিল এবাৰ পাহে চাওঁগে দ্বিতীয়তে আৰু ইয়াত কিবা আছিল নেকি তলাতলি আৰু কিবা আছিল নেকি তলমহল কিনি আছে কিবা বস্তু আছিলে নেকি সেইকেইটা বস্তুৱে ইয়াৰ মূল লক্ষ্য লৈ আহে আৰু সেইকেইটা বস্তুৰ ইনফৰমেশ্যনখিনি সততে দি দিব পৰা যায় আমি আপোনাক লগ নোপোৱা হ'লে হয়তো ইমানখিনি বুজি নাপালোঁ থেংক ইউ ঠিক আছে এটা গ্ৰুপ ফটো উঠি লওঁ